ঈশ্বৰৰ মহিমা হওক, স্বৰ্গীয়সকলৰ স্বৰ্গীয় অভিজ্ঞতা। মই যেনেকৈ জগতৰ নহয়, তেওঁলোকেও তেনেকৈ জগতৰ নহয়। যোহন 17:16 আমাৰ প্ৰভু যীশুখ্ৰীষ্ট জগতৰ নহয় আৰু আমিও জগতৰ নহয়। যিজন ব্যক্তিয়ে যীশুক তেওঁৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰে আৰু স্বীকাৰ কৰে, তেওঁ স্বৰ্গীয় আহ্বানৰ অংশীদাৰ। সেয়েহে যীশুৱে সেই ব্যক্তিজনক জগতৰ পৰা বাছি লৈছে, যাতে তেওঁ জগতৰ নহয়। যিহেতু কোনো মাংসই ঈশ্বৰৰ গৌৰৱ কৰিব নোৱাৰে, গতিকে ঈশ্বৰে জগতৰ নোহোৱাসকলক জগতৰ পৰা বাছি লৈছে, যাতে তেওঁলোকক আটাইতকৈ ডাঙৰ স্বৰ্গীয় লোক হিচাপে আনিব পাৰে। গতিকে যদি আমি আমাৰ আহ্বান আৰু নিৰ্বাচন নিশ্চিত কৰি জীয়াই থাকোঁ, তেন্তে আমি আমাৰ যীশুখ্ৰীষ্টৰ চিৰন্তন ৰাজ্য স্বৰ্গত প্ৰচুৰভাৱে প্ৰৱেশ কৰিব পাৰোঁ। যিহেতু আমাৰ যীশুখ্ৰীষ্টৰ ৰাজ্য এই জগত নহয়, স্বৰ্গ তেওঁৰ ৰাজ্য। কেৱল সেয়াই নহয়, প্ৰথম মানুহ আদম পৃথিৱীৰ, আনহাতে দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা খ্ৰীষ্ট। গতিকে আমি পৃথিৱীত থকাৰ দৰে নহৈ যীশুৰ দৰে স্বৰ্গীয় হ'ব লাগে, কিয়নো আমাৰ ৰাজ্য স্বৰ্গত আছে। গতিকে যিকোনো মূল্যতে এই জগতৰ অনুকূল নহয়, আমি স্বৰ্গীয় লোক হিচাপে জীয়াই থকা উচিত। তেনেদৰে আমি স্বৰ্গীয় হিচাপে জীয়াই থকাসকলৰ পৰা ঈশ্বৰৰ বাক্যৰ পৰা কিছুমান আধ্যাত্মিক অভিজ্ঞতা বিষয়ে চাব বিচাৰোঁ। প্ৰথমতে আমি খ্ৰীষ্টৰ সৈতে একেলগে পুনৰুত্থান হোৱা আৰু স্বৰ্গীয় স্থানত একেলগে বহিবলৈ দিয়া কথা ভাবোঁ। কাৰণ যিহেতু তেওঁলোকক জগতৰ পৰা নিৰ্বাচিত কৰা হৈছে, গতিকে তেওঁলোক আৰু জগতৰ নহয়। সেয়েহে আমি ওপৰত থকা সেই স্বৰ্গীয় ঠাই কথা বিচাৰিব লাগিব, য'ত খ্ৰীষ্ট ঈশ্বৰৰ সোঁহাতে বহি আছে। পৃথিৱীৰ বস্তুবোৰ নহয়, কিন্তু ওপৰৰ আৰু জীয়াই থকা বস্তুবোৰৰ কথা চিন্তা কৰিব লাগিব। এনে লোকে আহিবলগীয়া জগতৰ শক্তি আৰু অভিজ্ঞতাৰ সোৱাদ লৈছে, কিয়নো ঈশ্বৰৰ ৰাজ্য খোৱা-বোৱা আৰু পান কৰা নহয়, বৰঞ্চ ধাৰ্মিকতাহে আৰু পবিত্ৰ আত্মাত শান্তি আৰু আনন্দই ঈশ্বৰৰ গ্ৰহণযোগ্য। এইবোৰ বিষয়ত খ্ৰীষ্টৰ সেৱা কৰা। কেৱল সেয়াই নহয়, তেওঁলোকে অব্ৰাহামৰ দৰে নিজক পৰিয়াল হিচাপে একেলগে উৎসাহিত কৰে আৰু স্বীকাৰ কৰে যে তেওঁলোক এই পৃথিৱীত অচিনাকি আৰু তীৰ্থযাত্ৰী। যেনেকৈ তেওঁলোকে জগতৰ ঘৰবোৰক এই জগততকৈ উন্নত দেশৰ আকাংক্ষা কৰি জগতৰ ঘৰবোৰক আৱাস হিচাপে গণ্য কৰিছিল, তেওঁলোকে এখন স্বৰ্গীয় আৰু এনে এখন নগৰ বিচাৰিছিল, যাৰ ভেটিক আছে, যাৰ নিৰ্মাতা আৰু গঢ়ৌতা স্বয়ং ঈশ্বৰ। গতিকে আমি পূৰ্ব নিৰ্ধাৰিত কোনো উত্তম বস্তুৰ বাবে অপেক্ষা কৰি আছো, যিটো হৈছে স্বৰ্গীয় আৰু স্বৰ্গীয় হিচাপে জীয়াই থাকোঁ। দ্বিতীয়তে, স্বৰ্গীয়সকলে নিজৰ ঈশ্বৰক ঈশ্বৰ বুলি নকয়, পিতৃ বুলি কয়। কাৰণ যেতিয়াই যীশুৱে এই জগতলৈ আহিছিল, তেতিয়া পিতৃ ঈশ্বৰক মানুহৰ আগত প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিছিল। সেই সকলোকে যিসকলে তেওঁৰ ওচৰত তেওঁৰ মতবাদ শুনিছিল, তেওঁ ঈশ্বৰক পিতৃ হিচাপে পৰিচয় কৰাই দিছিল। তেওঁ নিজৰ লোকসকলক অন-ইহুদীসকলৰ পৰা পৃথক কৰিলে আৰু তেওঁলোকক তেওঁলোকৰ স্বৰ্গীয় পিতৃ বুলি সম্বোধন কৰিবলৈ ক'লে। কেৱল সেয়াই নহয়, যীশুৱে এই পৃথিৱীত বাস কৰা দিনত ঈশ্বৰক পিতৃ বুলি মাতিছিল। পাপৰ প্ৰায়শ্চিত্ত হিচাপে ক্ৰুশত মৃত্যুৰ সময়ত যীশুৱে কেৱল এবাৰহে পিতৃক ঈশ্বৰ বুলি মাতিছিল। কাৰণ যীশুক আমাৰ বাবে ঈশ্বৰে পাপ স্বৰূপ কৰি তুলিছিল, যেতিয়া তেওঁ আমাৰ পাপবোৰৰ বাবে ক্ৰুশত তোলা হৈছিল, যেতিয়া তেওঁ পাপৰ মজুৰি মৃত্যু কঢ়িয়াই লৈ গৈছিল আৰু পাপী হিচাপে মৃত্যুবৰণ কৰিছিল। ঈশ্বৰক পিতৃ বুলি ক'ব নোৱাৰিছিল, গতিকে তেওঁ ঈশ্বৰ বুলি মাতিছিল। এতেকে যিসকলে অন-ইহুদী, সাংসাৰিক আৰু পাপী হিচাপে জীয়াই থাকে, তেওঁলোকে ঈশ্বৰক ঈশ্বৰ বুলি ক'ব। সঁচাই ঈশ্বৰৰ স্বৰ্গীয় সন্তানে ঈশ্বৰক সদায় পিতৃ বুলি ক'ব। বিশেষকৈ প্ৰাৰ্থনা কৰিবলৈ যীশুৱে শিকোৱাৰ দৰে আমি প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁক আমি আমাৰ স্বৰ্গীয় পিতৃ হিচাপে মাতিব লাগে। আমিও স্বৰ্গীয় হিচাপে জীয়াই থকা উচিত, যাতে আমিও সাহসেৰে স্বৰ্গীয় পিতৃ বুলি মাতিব পাৰোঁ। তৃতীয়তে, স্বৰ্গীয়সকলে তেওঁলোকক ঈশ্বৰৰ সন্তান বুলি গণ্য কৰি জীয়াই থকা উচিত। কাৰণ আমাৰ স্বৰ্গীয় পিতৃ সিদ্ধ হোৱাৰ দৰে আমাৰ যীশুৱেও আমাক সিদ্ধ হোৱাটো বিচাৰে। সেয়েহে স্বৰ্গীয় পিতৃৰ প্ৰতি আমাৰ প্ৰেম হেৱাই নাযায়, তাৰ বাবে আমি জগত আৰু ইয়াৰ ভিতৰত থকা বস্তুবোৰক প্ৰেম কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি কামনাৰ দ্বাৰা জগতত থকা দুৰ্নীতিৰ পৰা ৰক্ষা পাই ঈশ্বৰীয় স্বভাৱৰ অংশীদাৰ হওঁ আহক। যীশুৱে আদৰ্শ হিচাপে আমাক কোৱাৰ দৰে, যিসকলে আমাক প্ৰেম কৰে তেওঁলোকক প্ৰেম নকৰিব, কিন্তু নিজৰ শত্ৰুক প্ৰেম কৰিব লাগে, আৰু যিসকলে আমাক অত্যাচাৰ কৰে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব লাগে, যাতে তেওঁলোক স্বৰ্গীয় পিতৃৰ পুত্ৰ হয়।
লোকৰ মতে যীশুৱে শুভবাৰ্তাত কোৱাৰ দৰে আমাক ঘৃণা কৰা সকলৰ আশীৰ্বাদ কৰিব লাগে, আমাক ছাউণ্ড দিয়া সকলক আশীৰ্বাদ কৰিব লাগে, আমাৰ কাপোৰ কাঢ়ি লোৱাজনকো নিজৰ বৰ চোলাটো ল'বলৈ নিষেধ কৰিব নালাগে, পুনৰ একো আশা নকৰাকৈ ধাৰ লৈ দিব লাগে। মুঠতে মানুহে তোমালোকক যেনে কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকৰ প্ৰতি তেনেকুৱাই কৰা। স্বৰ্গীয় পিতৃ যেনেকৈ দয়ালু আৰু মৰমীয়াল, স্বৰ্গীয় সকলো দয়ালু হোৱা উচিত। গতিকে পাপী আৰু অনা ইহুদীৰ দৰে দুষ্ট চৰিত্ৰৰ সৈতে মানুহৰ সাংসাৰিক কামনা অনুসৰি জীয়াই নাথাকিব। গতিকে আমি সেই সকল হিচাপে জীয়াই থাকোঁ যিসকলে নিজকে জগতৰ পৰা নিৰ্মল কৰি ৰাখে, সিদ্ধ আৰু স্বৰ্গীয় হৈ থাকে। চতুৰ্থতে, তেওঁলোকে খ্ৰীষ্টত স্বৰ্গীয় স্থানত থকা সকলো আধ্যাত্মিক আশীৰ্বাদেৰে ধন্য হৈছে। ডাঙৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি স্বৰ্গীয় পিতৃৰ স্বৰ্গীয় আশীৰ্বাদ লাভ কৰা হয়। পিতৃ ইছহাকৰ আশীৰ্বাদ লাভ কৰিবলৈ কনিষ্ঠ পুত্ৰ জাকুবে ডাঙৰ পুত্ৰ এছৰ কাপোৰ পিন্ধিলে। কাপোৰৰ গোন্ধৰ দ্বাৰা তেওঁ আশীৰ্বাদ পাইছিল। তেনেকৈয়ে আমি বাপ্তিস্মৰ সময়ত খ্ৰীষ্টৰ লগত যোগ হ'বলৈ আমি খ্ৰীষ্টক পিন্ধি লওঁ। ইয়াৰ দ্বাৰা আমি ঈশ্বৰৰ বাবে খ্ৰীষ্টৰ সুগন্ধি হৈ পৰিছোঁ। গতিকে ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। সেই আশীৰ্বাদ হৈছে সকলো আধ্যাত্মিক আশীৰ্বাদৰ সৈতে স্বৰ্গীয় আশীৰ্বাদ, বস্তুগত নাইবা সাংসাৰিক আশীৰ্বাদ নহয়। ঈশ্বৰৰ সন্তানতকৈ সাংসাৰিক লোকে অধিক সাংসাৰিক আশীৰ্বাদ লাভ কৰে। গতিকে স্বৰ্গীয়সকলৰ বাবে আশীৰ্বাদ বস্তুগত আশীৰ্বাদ নহয়, ই নিশ্চয় স্বৰ্গীয় আধ্যাত্মিক আশীৰ্বাদ। যিহেতু তেওঁলোকে ঈশ্বৰৰ ৰাজ্য বিচাৰে, গতিকে ঈশ্বৰে তেওঁলোকক বস্তুগত আশীৰ্বাদ নিদিয়ে। কেৱল সেইটোৱে নহয়, ঈশ্বৰে তেওঁলোকক আনকি ঈশ্বৰৰ ৰাজ্যও দিবলৈ ভাল পায়। গতিকে তেওঁলোক জাকুবৰ দৰে হ'ব লাগে, যিয়ে বস্তুগত আশীৰ্বাদক গুৰুত্ব নিদিলে। তাৰ পৰিৱৰ্তে আহক আমি আধ্যাত্মিক আশীৰ্বাদৰ বাবে প্ৰাৰ্থনাত ঈশ্বৰৰ সৈতে চেষ্টা কৰোঁ। আহক আমি প্ৰাৰ্থনাৰ জৰিয়তে সকলো আধ্যাত্মিক আশীৰ্বাদ লাভ কৰি স্বৰ্গীয় হিচাপে জীয়াই থাকোঁ। পঞ্চমতে, স্বৰ্গীয় লোকসকল সংসাৰিক লোকসকলৰ দৰে শাৰীৰিক হ'ব নালাগে, কিন্তু তেওঁলোক আধ্যাত্মিক লোকসকলৰ দৰে হ'ব লাগে, যিয়ে সকলো স্বৰ্গীয় আধ্যাত্মিক আশীৰ্বাদ অনুভৱ কৰে। প্ৰাকৃতিক সংসাৰিক লোকসকলে ঈশ্বৰৰ আত্মাৰ মতবাদক মূৰ্খ বুলি ভাবে, যাৰ ফলত তেওঁলোকে ইয়াক লাভ কৰিব নোৱাৰিলে, যিহেতু ইয়াক আধ্যাত্মিকভাৱে বিবেচনা কৰা উচিত, যাতে ইয়াক তেওঁলোকৰ বাবে বুজা সম্ভৱ নহয়। কিন্তু ঈশ্বৰে আমাক কি দিলে সেই বিষয়ে জানিবলৈ যিজনে ঈশ্বৰৰ পৰা আত্মা গ্ৰহণ কৰিলে, মানুহৰ জ্ঞানে শিকোৱা বাক্যৰ দ্বাৰা নহয়, কিন্তু পবিত্ৰ আত্মাই আধ্যাত্মিক বিষয়বোৰ শিকোৱা বাক্যৰ দ্বাৰাই তেওঁলৈ ব্যাখ্যা কৰা হৈছে। সেয়েহে আধ্যাত্মিক বস্তুবোৰ আধ্যাত্মিকসকলৰ ওচৰত প্ৰকাশ পায়, তেওঁলোকে সকলো বিবেচনা কৰে। ইয়াৰ দ্বাৰা আধ্যাত্মিক লোকসকলক ঈশ্বৰৰ আত্মাই শিকায় আৰু আধ্যাত্মিক বিষয়বোৰ বুজি বৃদ্ধি পায়। ইছৰাইলী সন্তানসকলক তেওঁলোকৰ মৰুভূমি যাত্ৰাত মান্না খুৱাই দিয়াৰ দৰে ঈশ্বৰে তেওঁলোকক আধ্যাত্মিক মতবাদৰ দ্বাৰা স্বৰ্গৰ শস্যৰে পুষ্টি দিছিল। এই আধ্যাত্মিক মতবাদবোৰ স্বৰ্গীয়, গতিকে আমি স্বৰ্গীয় মতবাদ হিচাপে জীয়াই থাকোঁ। ষষ্ঠতে, স্বৰ্গীয়সকলে কেতিয়াও পৃথিৱীত তেওঁলোকৰ বাবে ধন ৰাখিব নোৱাৰে, আনহাতে তেওঁলোকে স্বৰ্গত ধন সঞ্চয় কৰে। কিয়নো যীশুৱে যি পথ দেখুৱাইছে সেয়া হৈছে তোমাৰ যি আছে তাক বিক্ৰী কৰি দুখীয়াক দিয়া, তেতিয়াহে তোমালোকৰ স্বৰ্গত ধন থাকিব। আনকি যীশুৱেও তেওঁলোকৰ শিষ্যসকলৰ যোগেদি দুখীয়াসকলক কিবা এটা দি সহায় কৰিছিল। সেয়েহে স্বৰ্গীয়সকলে নিজৰ মাজৰ দৰিদ্ৰসকলক স্মৰণ কৰি দৰিদ্ৰসকলক সহায় কৰিবলৈ নিজকে উৎসাহিত কৰিব লাগে, স্বৰ্গৰ ধন হিচাপে সলনি হ'ব। কেৱল এইটোৱেই নহয় যে তোমালোকৰ স্বৰ্গত এটা উত্তম আৰু চিৰস্থায়ী বস্তু আছে বুলি জানি তেওঁলোকে পৃথিৱীত নিজৰ সম্পত্তিক আনন্দৰে গ্ৰহণ কৰিব। ইয়াৰ উপৰিও আহক আমি নিজকে উৎসাহিত কৰোঁ আৰু এই পৃথিৱীত নিজৰ বাবে ধন জমা কৰি মূৰ্খৰ দৰে নহৈ ঈশ্বৰৰ প্ৰতি ধনী হ'বলৈ কাম কৰোঁ আৰু হঠাতে এই পৃথিৱীখন উপভোগ নকৰাকৈয়ে এৰি যাওঁ। গতিকে তেওঁৰ আগমনৰ সময়ত আহক আমি তেওঁৰ পৰা প্ৰতিদান আৰু পুৰস্কাৰ লাভ কৰোঁ। ইয়াৰ দ্বাৰা আমি নিজকে কৰ্মত উৎসাহিত কৰোঁ আৰু স্বৰ্গীয় হিচাপে জীয়াই থাকোঁ। সপ্তমতে, স্বৰ্গীয়সকলে স্বৰ্গৰ কথা ভাবে, য'ৰ পৰা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট আহিব বুলি অপেক্ষা কৰি আছে। যি যীশুৱে স্বৰ্গলৈ উঠিছিল, তেওঁ যেনেকৈ স্বৰ্গলৈ গ'ল সেই একেদৰে আহিব, যিটো আমাৰ আশা আৰু আস্থা। এই জগতৰ পৰা আঁতৰি গৈ স্বৰ্গত খ্ৰীষ্টৰ লগত থকাৰ ইচ্ছা থকাটো বহুত ভাল। সেইবাবে আধ্যাত্মিকজনে সেই সুন্দৰ দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, যাতে খ্ৰীষ্টই পুনৰ আহি তেওঁলোকক তেওঁৰ ওচৰলৈ গোটাব।
তেওঁলোকৰ ওচৰত যিসকলে তেওঁক বিচাৰে তেওঁ দ্বিতীয়বাৰ পৰিত্ৰাণৰ বাবে উপস্থিত হ'ব। যেতিয়া তেওঁ আবিৰ্ভাৱ হ'ব তেতিয়া আমি তেওঁৰ দৰে হ'ম, বা যি স্বৰ্গীয় তেওঁ স্বৰ্গীয় লোকৰ দৰে জীয়াই থাকিব। তেওঁ স্বৰ্গীয়ৰ প্ৰতিমূৰ্তি বহন কৰিব, অক্ষয় দেহ থকা স্বৰ্গত ঈশ্বৰৰ লগত চিৰকাল বাস কৰি মহিমান্বিত হ'ব। গতিকে যিহেতু আমি যীশুৰ দৰে সংসাৰিক নহয়, গতিকে আমাৰ ঈশ্বৰে আমাক এই অভিজ্ঞতাবোৰৰ সৈতে স্বৰ্গীয় হিচাপে জীয়াই থাকিবলৈ সহায় কৰক।